Good morning everyone. যোৱাকালি টিউচডে ভিডিঅ'টো আজি দিব ওলাইছোঁ। সকলোৱে আমি স্কুল পালোহি, ব্লগটো স্কুলৰ পৰা আৰম্ভ কৰিছোঁ আৰু দেখিছে সকলোৱে আমি ব্যৱস্থা কৰি আছোঁ। টিচাৰ্ছ ডে এইজনী দেখিছে, অংকিতা কি মৰম লাগিছে, নাচিব তেওঁলোকে। আৰু এজনী হৈছে হিৰাক্ষী, চাওকচোন কি মৰম লগা। আৰু দেখাই নানাচোঁ বুলি কৈছিলে, কিন্তু কি হ'ব, তাই কাপোৰ লৈ আহিছে আৰু এই ডাঙৰ ছোৱালীকেইজনীক পিন্ধাই দিব দিলোঁ, মোৰ যিহেতু টাইম নাই। দেখিছে আৰু সকলো ষ্টুডেণ্ট বহিছে আৰু আমাৰ সভাখন আৰম্ভ হ'ব এতিয়া কিছু খন্তেক পিছতে। আৰু আহি পেলাই মই ক'ত কি কৰিব লাগে চাই আছোঁ আৰু সকলো আচাৰ্যই ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰি আছে, সজাইছে। আৰু মই সৰ্বপল্লী ৰাধাকৃষ্ণৰ ফটোত এডাল মালা দেখিছে যে ধুনীয়াকৈ বনাই আনিলোঁ। আৰু যিশুৰ ক'ত কি হৈ আছে সকলোৱে চাই আছে। আৰু এই সুযোগতে মই সকলো আমাৰ সমগ্ৰ বিশ্বৰ সকলো শিক্ষকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলনৰ কাম আৰম্ভ কৰিছোঁ। আৰু যিহেতু মোকেই দিলে বন্তি প্ৰজ্বলনৰ কামটো, আৰু মোক লগত সহায় কৰিছে ৰুমু আচাৰ্যা, দেখিছে এয়া। আৰুনো কি কৰোঁ কি নকৰোঁ আপোনালোকে চাব বুলি ভিডিঅ'টো আশা ৰাখিলোঁ। আৰু আপোনালোকে চাই থাককচোন কি কৰোঁ আৰু কি নকৰোঁ, শেষলৈকে চাব দেই। বন্তি প্ৰজ্বলনৰ পিছত এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ হ'ব, আপোনালোকে চাই থাককচোন। বন্তি প্ৰজ্বলনৰ কাম ইতিমধ্যে শেষ হৈছেহি। আৰু বন্তি প্ৰজ্বলনৰ পিছত আমি এতিয়া দীপ বন্দনা কৰিব ওলাইছোঁ সকলোৱে। দীপ বন্দনাৰ পিছত এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী, দ্বিতীয় কাৰ্যসূচী আছিলে আচাৰ্যসকলৰ দ্বাৰা ভাষণ দিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ভাষণ হ'ব। এতিয়া ভাষণৰ কাম আৰম্ভ কৰিছে। আমাৰ বন্ধুসকলে দুআষাৰ ক'ব। শংকৰদেৱ শিশু নামত সভা আচাৰ্যা সবিতা লস্কৰ আচাৰ্যা, বিশ্বৰ সমগ্ৰ শিক্ষকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ, আজিৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ আজি জন্মদিন। তেওঁ জন্মদিনটো তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত এদল ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছে। তেওঁ অনুৰোধ কৰিছে যে কিন্তু তেওঁলোকক ক'লে যে মই মোৰ জন্মদিনটো বেলেগ ধৰণে পালন কৰাতকৈ যদি শিক্ষক দিৱস হিচাপে পালন কৰিব পাৰোঁ তেতিয়াহে মই গৌৰৱান্বিত হ'ম। সেয়ে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ আৰম্ভ কৰিলে 1962 চনৰ 5 ছেপ্টেম্বৰ পোনপ্ৰথমবাৰৰ বাবে ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক মমবাতিৰ দৰে, মমবাতি যেনেদৰে নিজে জ্বলি আনক পোহৰ দিয়ে, তেনেদৰে শিক্ষকেও নিজে কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাত সহায় কৰে। শিক্ষকসকল থকাৰ বাবেহে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন বা ভৱিষ্যত তেওঁলোকৰ শিক্ষকৰ পৰা কিবা জ্ঞান আহৰণ কৰিয়ে ভৱিষ্যত উজ্জ্বল হয় বা ওপৰলৈ আগুৱাই যোৱাত সহায় হয়। শেষত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক মৰম আৰু আশীৰ্বাদ আছে।
মোৰ সামৰণি মাৰিছোঁ। বন্ধ কৰি দিওঁ নে বন্ধ কৰি দিওঁ নে আমাৰ মাজত আমাৰ এই সভা আচাৰ্য পূজাৰাণী দেৱী ইয়াতে উপস্থিত আছে। এটি বেয়া লগা বিষয় হৈছে আমাৰ কাৰণে আজি 4 বছৰ ধৰি তেওঁ আমাৰ লগত একেলগে কাম কৰি আহিছে। সকলোৰে লগত সকলোকে পাঠদান দি আমাৰ বিদ্যালয়লৈ যিখিনি অৱদান সেইখিনি আমি ভাষাৰে কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিও এই বিগত কেইবছৰত তেওঁৰ ওচৰত অজানিতে বা কিবা কাৰণত যদি আমাৰ কিবা ভুল ত্ৰুটি হৈ গৈছে, আজিৰ এই শুভ মুহূৰ্তটোত যে তেওঁ সকলোবোৰ পাহৰি আমাৰ এই কণ কণ শিশুকেইটাৰ লগতে দুআষাৰকৈ এগাজলি আশীৰ্বাদ আগবঢ়ায়। এতিয়া আমাৰ পূজাৰাণী আচাৰ্যই দুআষাৰ ক'ব। নমস্কাৰ। আজিৰ শিক্ষক দিৱসৰ প্ৰাৰ্থনাত উপস্থিত পৰম চৰকাৰ আচাৰ্যসকল, অভিভাৱকবৃন্দ, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আৰু এটা দুখৰে বিষয়, যিহেতু আমাৰ মাজৰে এগৰাকী আচাৰ্য আমাৰ মাজৰ পৰা বিদায় ল'ব। মোৰ ভগ্নীৰ দৰে তাই, দেখিছে পূজাৰাণী দেৱী, তেওঁ ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে আমাৰ মাজৰ পৰা যাব বিচাৰিছে আৰু তেওঁক ইতিমধ্যে আমি বিদায় ষ্টাফৰ বা স্কুলৰ পৰা বিদায় দিছে আৰু তথাপিতো টিচাৰ্ছ ডে বুলি আমি সকলোৱে মাতিছোঁ। তেওঁক ভালদৰে সকলোৱে বিদায় দিছোঁ আৰু প্ৰতিটো মুহূৰ্ততে বা বিচাৰিলে আমাৰ মাজত তেওঁ সদায় থাকিব। তেওঁ দেখিছে, কিন্তু বেয়াও লাগিছে, কিন্তু কৰিব উপায়ো নাই। ঘৰুৱা সমস্যা যাবই লাগিব, যিহেতু কিছুমান ঘৰুৱা সমস্যা, পাৰ্চনেল সমস্যা থাকেই। কিন্তু বেয়া লাগিল আমাৰ মাজৰ পৰা, যিহেতু আমাক এৰি থৈ যাব, খুব বেয়া লাগিলে। তোমালোকৰ প্ৰতি সদায় মোৰ মৰম, সদায় আশীৰ্বাদ আছে। মোৰ অন্তৰ ভৰি আশীৰ্বাদ দিছোঁ তোমালোকক, যাতে তোমালোকে যি লক্ষ্য স্থিৰ কৰি লৈছা সেই লক্ষ্য স্থিৰ কৰি তোমালোকে আগবাঢ়ি যাব পাৰা। নিজৰ পঢ়া শুনা জীৱনৰ লগতে ভৱিষ্যত জীৱনত এজন সুনাগৰিক হ'ব পাৰা, সু মানুহ হিচাপে নিজকে গঢ় দিব পাৰা, সেইখিনি মই সদায় কামনা কৰোঁ। আজি মোৰ যেতিয়া স্কুলত সোমাইছোঁ, মোৰ প্ৰথম দিনাৰ কথা খুবেই মনত পৰিছে। প্ৰথম দিনা যেতিয়া আহিছিলোঁ, খুব বেছি ভয়, ইমান বেছি উৎকণ্ঠা আছিল যে মই সেই ল'ৰা ছোৱালীখিনিক পঢ়াব পাৰিমনে নাই, বা এই নিকেতনত মই মোৰ কামবোৰ কৰি আগবাঢ়ি যাব পাৰিমনে নাই, খুবেই বেছি ভয় আছিল। আৰু আজিও যেতিয়া সোমাইছোঁ, মই গেটৰ মুখত কৃষ্ণ বুলি কোৱা সভ্যটো সদায় আছে, আৰু আজিও যেতিয়া কৈছোঁ, মোৰ ইমান বেছি দুখ লাগিছে। সেই প্ৰথম দিনৰ কথা মোৰ মনত পৰি গৈছে আজি। আৰু এই 2021 চনৰ 15 মাৰ্চৰ পৰাই এতিয়া আমাৰ নৱমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা দুআষাৰ ক'ব। পোনপ্ৰথমে আমাৰ মঞ্চলৈ মাতিছোঁ গোপাল মণ্ডলক। নহ'লে আছিলে মাৰি শুব, মই উঠিব হেৰি কৰি তো কচোন তো Good morning, everyone. My respected teachers, principal, and all my dear friends. Today is 5 September and we are celebrating Teachers' Day. At first, I wish you all a very happy Teachers' Day. Teachers' Day is the birth anniversary of Dr. Sarvapalli Radhakrishnan. He was an excellent teacher and great scholar and the second president of India. Teachers' Day is the best way for students to express their love and respect for their teachers.
Teachers are the backbone of our society. Teachers teach us good manners and make our future bright. We are never forget you in our life. And we are thankful and grateful for your efforts today and every day. Thank you everyone. গোটেইখিনি ভাষণৰ পিছত আৰু নৃত্য হ'ল আৰু দেহাৰ নৃত্যটো আছিলে ইয়াৰ আৰু সকলোখিনি দিব পৰা নাই এক্সট্ৰাকৈ মই দিম বাৰু আৰু যিহেতু কপিৰাইট আহিব সেইকাৰণে মই অকল ভইচকে দিছোঁ মিউজিকটি এণ্ড কৰি দিছোঁ মিউজিক দেহা নাচি আছে আপোনালোকে দেখিছে মই আকৌ ইউনিফৰ্ম পিন্ধিয়ে নাচিব কৈ আছিলে কিন্তু তাই নেমানিলে মোক ফুলাই আছিলে মই যিহেতু লৈ আহিলোঁ আৰু তাই মনটো খুচি হ'ল আৰু পিছত ময়ো অকণমান গীত গাই ভাল পাওঁ যিহেতু ছাৰেও ক'লে অকণমান গাবলৈ তেতিয়া অকণমান গীতৰ পৰা কৰিলোঁ আপোনালোকক দিছোঁ শ্বৰ্টত দিছোঁ আপোনালোকে চাই দিব কেনে পালে আৰু সকলোখিনি কৰি মেলি আমি আমাৰ মিটিংখন সমাপ্ত কৰি আৰু উইকেট লাঞ্চ দিয়াৰ পিছত আমি সকলো ঘূৰা ঘূৰি গৈছিলোঁ বেছি দেৰি নকৰিলোঁ প্ৰায় 2টামান বাজিলে আৰু সকলোখিনি আচাৰ্যই দুআষাৰ ক'লে টিচাৰ্ছ ডেৰ ওপৰত আৰু যিহেতু প্ৰধান আচাৰ্যও আহি পালেহি তেওঁ স্কুল আছিলে স্কুলৰ পৰা আহি আমাৰ মাজলৈ আহিলে প্ৰধান আচাৰ্য অবিহনে সভাখন কিবা আধৰুৱা নিচিনা লাগে প্ৰধান আচাৰ্য উপস্থিত থাকোঁতেহে আমাৰ সকলোৰে পূৰ্ণতা হৈছে সভাখনৰ খুবেই গৰম লাগিছিলে গৰমো পৰিছে এইকেইদিন যিহেতু আৰু গীত গাই উঠি আমি সকলোকে পেকেট লাঞ্চ দিলোঁ ছাত্ৰ ছাত্ৰীসকলক সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ দেই আজি ব্লগছটো ইমানেই আছিলে সকলোকে চোৱাৰ বাবে ধন্যবাদ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই